Hello guys, welcome back to the channel. আমি ফাংশনস পঢ়ি আছিলো লাস্ট ভিডিওত আমি মনোটনিসিটি চালো আজিৰ ভিডিওত আমি অলপ আগবাঢ়িম অলপ কনসেপ্ট বিলাক অলপ হার্ড হৈ যাব আজিৰ ভিডিওত হ'ব কম্পোজিট ফাংশন সো লেটস বিগিন আচ্ছা কম্পোজিট ফাংশন আগতে কেইটামান বস্তু বুজি লোৱাচোন মই তিনটা ডোমেইন লৈছো এটা লৈছো x যদি ডোমেইন ওয়ার্ডটো লৈ তোমাৰ দিগদাৰি হৈছে তুমি আমাৰ ডোমেইন ৰেঞ্জৰ ভিডিও বিলাক চাই হা তাৰ পিছত এই ভিডিওটো ৰাখা মজা লাগি যাব সো মই তিনটা সেট / ডোমেইন লৈছো xyz ওকে ফৰ এক্সাম্পল x ৰ পৰা y ত মই এটা ফাংশন বনাইছো f ওকে তাৰ পিছত y ৰ পৰা z ত এটা ফাংশন বনাইছো g মই বস্তুবিলাক লিখি লৈছো f কৰ পৰা ক'ত গৈছে x ৰ পৰা y ত গৈছে g কৰ পৰা ক'ত গৈছে g গৈছে y ৰ পৰা z লৈকে তেতিয়া হলে মই এটা ফাংশন বনাব পাৰো x ৰ পৰা z লৈকে মই এটো নাম দিছো h x ৰ পৰা z লক ক্লিয়াৰ ইমান লকে বুজি পালা এটা কথাটো হল এই h আৰু f আৰু g হিয়তো মাজত ৰিলেশনটো কি আছে সেই ৰিলেশনটো যেতিয়া আমি উলাব গলো তেতিয়া আমি কম্পোজিট ফাংশন বুলি এটা বস্তু পালো হেতুৱে চাম সোৱা মই h ক এনেকে লিখিব পাৰো প্ৰথমত সোৱা f ৰ ডোমেইন কোন x আৰু f ৰ কোডোমেইন কোন y ৰেঞ্জ g কোৱা g ৰ ডোমেইন হৈ গল y তাৰ মানে কোডোমেইন আৰু ডোমেইন ইকুৱেল হৈছে আৰু এফালে ইয়াৰ কোডোমেইন হৈ গল z এটা বস্তু চাবই পাৰিছা দা কোডোমেইন অৰ ৰেঞ্জ অফ দা ফাৰ্স্ট ফাংশন ইজ ইকুৱেলছ টু দা ডোমেইন অফ দা সেকেন্ড ফাংশন তেতিয়াতো লিংকটো হ'ব না অৰএলছ লিংকটো হ'ব কেনেকৈ দুটা যদি ডিফাইন্ড হৈ যায় তো লিংকে নহব ওকে সো ফাৰ্স্ট কন্ডিশন এটো হ'ল আচ্ছা তাৰ মানে আমি বস্তুটো কেনেকৈ ভাবিব পাৰো যে f এ x ৰ পৰা y ক লৈ গৈছে সো প্ৰথমত আমি f ক কৰিম তাৰ পিছত হে g এ কি কৰিলে y ক ধৰি z ক লৈ গল তাৰ মানে কি x ৰ পৰা z গুছি গল তাৰ মানে h এ g কাম কৰি আছে হেতু f আৰু g মিলি জুলি কৰি আছে ওকে সো মই প্ৰথমত লিখো f of x ওকে f of x মানে x কৰ পৰা আহি আছে x আহি আছে ক্যাপিটাল x ৰ পৰা ঠিক আছে আৰু fx কৰ পৰা আহি আছে fx ক মই y বুলি ধৰিব পাৰো এটো কৰ পৰা আহি আছে z সো তাৰ মানে কি x টু ক্যাপিটাল x ৰ পৰা কনভাৰ্ট হৈ কিহত হৈ গল স্মল y হৈ গল ফ্ৰম ক্যাপিটাল সৰি এটো ক্যাপিটাল y হ'ব টু ক্যাপিটাল y ওকে তাৰ মানে f এ কি কৰিছে x এলিমেন্ট টু ক্যাপিটাল x ৰ পৰা লৈ y ত ম্যাপিং কৰি দিছে তো হেতুৱে হল আমাৰ এটো লাগে জানো আমাৰটো এটো না লাগে h কি কৰে h টু x ৰ পৰা z লৈ গৈছে তাৰ মানে কি এতিয়া আমাৰ y ৰ যেটো এলিমেন্ট আছে এটো z ত লৈ যাব লাগিব z ত লব কাৰণে কোনে কাম কৰিব g এ কাম কৰিব বিকজ আমি জানো যে যদি y ক্যাপিটাল y থাকে এই y টুক যদি আমি এনেকে লিখো g of fx এটো তো y হয় ন মানে বস্তুক মই এনেকে লিখিব পাৰো g ৰ জায়গাত y লিখি দিলো ওকে এন্ড gy ৰ জায়গাত মই z লিখি দিলো মানে কি y যদি ক্যাপিটাল y থাকে তেতিয়ালে g এ কি কৰিছে এই স্মল y টু কনভার্ট কৰিছে তো স্মল z তো ক্যাপিটাল z ৰ আছে ক্লিয়াৰ মানে বেসিক্যালি ইয়াত x আছিল ইয়াত y আছিল ইয়াত z আছিল f এ x টু y ত কনভার্ট কৰি দিলে such that y is equals to fx আৰু এই g এ y টু z ত কনভার্ট কৰি দিলে স্মল z এটা স্মল z এনেকে কৰি দিছো তেতিয়ালে ই 0 হ'ব তেতিয়ালে মই ইয়াত লিখিব পাৰো g of y is equals to z okay and এই যে ফার্স্ট লাইনটো লিখিলো h of x is equals to g of f of x ইয়াক আমি এনেকে লিখিব পাৰো g of f x g of x এই বস্তুটোৱে আমাৰ কম্পোজিট ফাংশন হয় ওকে কম্পোজিট ফাংশন মানে দুটা ফাংশনৰ মিক্স কব পাৰা ওকে দুটা ফাংশনৰ কম্পোজিশন কৰি আমি এটা ফাংশন বনালো এটা বস্তু মনত ৰাখিবা আমি f প্ৰথমত f কৰিলো তাৰপিছত g কৰিলো কিন্তু ইয়াত সোৱা উল্টা হৈ আছে এটো মনত ৰাখিবা উল্টা হৈ বস্তুটো আমি ভিতৰত f আছিল বাহিৰত g আছিল কিন্তু ইয়াত আগত g আহিলে পাছত f আহিল ওকে প্ৰথমত আমি f ক কৰিলো তাৰপিছত g কৰিলো কিন্তু ইয়াত সোৱা প্ৰথমত g আহি আছে সো এটোৱে মনত ৰাখিবা g of f is equals to g
ব্ৰেকেটৰ ভিতৰত fx ওকে ক্লিয়াৰ এটা এক্সাম্পল চাও মই এটা এক্সাম্পল লৈছো f হৈ গল r to r গৈ আছে লৈ লো fx is equals to x cube তাৰ পিছত g লৈ লো r2 for example 0 to 0 minus comma 1 to 1 গৈ আছে and g of x লৈ লো sin x okay so আমাক এতিয়া ওলাব কৈছে g of f আৰু f of g মই দুটাই ওলাও মই প্ৰথমত g of f of x ওলাই আছো এটো মানে কি হ'ব g of f of x f of x ৰ ভ্যালু কিমান x cube তাৰ মানে g of x cube এতিয়া অলপ এটা ইজি ট্ৰিক দেখাই দিছো এটো চোৱা ভিতৰত জুন আছে ভিতৰত কোন আছিল ভিতৰত x আছিল সো ভিতৰত জুন আছে ইয়াক সাইনৰ লগত লগাই দিলো ইয়াক ভিতৰত কোন আছে x cube আছে সো সাইনৰ লগত লগাই দিয়া কি হ'ব sin x cube ক্লিয়াৰ আৰু এটা বস্তু চোৱা মই যদি এতিয়া f of g কৰো তাৰ মানে f of g of x এটো কি হৈ যাব f of gx ৰ ভ্যালু sin x আছিল তো sin x পুট কৰিলো এতিয়া চোৱা f ৰ ভিতৰত জুন আছে ইয়াক কিউব কৰি দিলো একদম সিম্পলি ভাবা f ৰ ভিতৰত জুন আছিল ইয়াক কিউব কৰি দিলো f ৰ ভিতৰত কোন আছে sin x আছে তো sin x ক কিউব কৰি দিয়া মানে sin cube x হৈ যাব এন্ড তুমি এটা বস্তু নোটিস কৰিছা না নাই এটা বস্তু নোটিস কৰিছা এই দুটা ইকুৱেল নহয় সো জেনাৰেলি g of f of x আৰু f of g of x দুটা ইকুৱেল নহয় ওকে f of g আৰু g of f ইকুৱেল কেতিয়াবা নহয় কেতিয়াবা হৈ যায় কেতিয়াবা স্পেসিফিক সিচুৱেশনত হৈ যায় সো এইটো এক্সাম্পল নেক্সট ভিডিওত দেখাম আৰু কেইটামান প্ৰপাৰ্টিজ আছে হেবিলাকো দেখাম সো f of g আৰু g of f জেনাৰেলি ইকুৱেল নহয় ক্লিয়াৰ সো আই থিংক কম্পোজিট ফাংশনছৰ বেসিক আইডিয়াস আহিলে তোমাক কেনেকে উলাও আমি কম্পোজিট ফাংশন মেইন আইডিয়াটো কি হয় ইয়াৰ ভিতৰত থিওৰিটো কি আছে আই থিংক এটো অলপ ক্লিয়াৰ হ'ল সো যদি ক্লিয়াৰ হ'ল বুজি পালা তো জানাই কি কৰিব লাগে ভিডিওটোক লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা নিজৰ লগৰ বিলাকৰ লগত শেয়াৰ কৰিবা আৰু পাৰিলে কমেন্ট সেকশনত নিজৰ ডাউট দিবা এন্ড কমেন্ট সেকশনত দুটা ফাংশন লবা হিহঁতৰ কম্পোজিটটো উলাই দেখাবা ওকে কমেন্ট কৰিবা আমি অবভিয়াসলি ৰিপ্লাই দিম তো আজিৰ কাৰণে ইমানে আমি আৰু ভিডিওজ আনিম ষ্টে টিউন